কেৱল সাহায্য সামগ্ৰী দিবলৈ শ শ গাড়ী আহিছে, শ শ গাড়ী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। আৰ্তজনৰ কাষত কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ থিয় দিব লাগে, এয়া হৈছে দেখিছে মেৰাপানীৰ পৰা আহিছে বান সাহায্যলৈ, মেৰাপানী ইছলামপুৰ। আৰক্ষী ভাগৰি গৈছে, ইমানেই গাড়ী, ইমানেই সাহায্য সামগ্ৰী দিছে, আৰ্তজনৰ কাষত থিয় দিবলৈ সমগ্ৰ অসমৰ মানুহে ইয়াতে হিয়া উজাৰি, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থা নাই। কিমান গাড়ী যাম কিমান হৈছে? এই বিৰাট যাম দাদা, বহুত যাম। ভাবিব নোৱাৰিব আপুনি, বহুত কষ্ট আছে, সকলোৱে কষ্ট আছে, নোৱাৰিছোঁ। বহুত গাড়ী আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা অৱস্থা। সোঁফালে চাওঁ, বেয়াফালে চাই, যেনিয়ে নাজিৰাৰ যিকোনো পথত এনেধৰণে গাড়ী আহিছে সাহায্য সামগ্ৰী দিবলৈ বিভিন্ন প্ৰান্তৰ পৰা। য'তে পাইছে বানাক্ৰান্ত ত'তেই তেওঁলোকে সাহায্য দিছে আৰু আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা পৰিস্থিতি। এইসকলে এনেধৰণে সহায়ৰ বাবে আগবাঢ়ি আহিছে। মই আগলৈ গণেশক আহি থাকিবলৈ ক'ম। এইফালে আমি দেখুৱাই থাকিম যে সাহায্য সামগ্ৰী দিবলৈ মানুহ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে সাহায্য দিবলৈ। আৰু গাড়ী ঘণ্টাৰ পিছত ঘণ্টা, কেইবা কিলোমিটাৰ। আমি নাজিৰাৰ পৰা বিহুবৰলৈ গৈ আছোঁ এইটো পথত। আমি এতিয়ালৈকে প্ৰায় 3 ঘণ্টা অতিক্ৰম কৰিলোঁ, কিন্তু আমি এতিয়াও বিহুবৰ পাবলৈ বহুত দূৰ। সাহায্য পাইছে নাই? পাইছোঁ। বহুতে আহিছে মানুহ আৰু বহুতে পাই আছো। এইফালে যোৱা নাই ছাৰ, এইফালে গাড়ী কিমান আহিছে? গাড়ী সংখ্যা গাড়ী আহিছে, গাড়ী একো হিচাপ নাই, মানে ইমানে গাড়ী আহিছে সাহায্য দিবৰ কাৰণে। মানে আমি মানে সহায় কৰিব গাড়ী বহুতে আহিছে। গাড়ী একদম ৰাস্তা পোৱা যায়, আপুনি এইফালে সোমাবলৈ মানে আৰু আহিবলৈ নোৱাৰিব, মানে ইমানে মানুহ যাম। শ শ গাড়ী আহিছে আৰু ইমান সাহায্য লৈ আহিছে। প্ৰতিটো জিলাৰ পৰা, প্ৰতিটো সমষ্টিৰ পৰা সাহায্য লৈ আহিছে, গোটেই অসমৰ পৰা আহিছে। বিপদত দেখিছে, বিপদত কেনেকৈ আমাক খিচিৰি দিছে, পানী বটল দিছে, চাউল দিছে, দাইল, আলু, কাপোৰ। বিপদত মানুহ কেনেকৈ সহায় কৰিব লাগে? হয়। আপোনাৰ অসমৰ বিভিন্ন, বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ আদিৰ পৰা বহুত মানুহ আহিছে আৰু এনেকুৱা বানাক্ৰান্তক সহায় কৰাটো প্ৰত্যেকে জৰুৰী বুলি ভাবোঁ। এনেধৰণে আহিছে, এনেধৰণে আমি আগতে দেখা নাই, মহাপলয় দেখা নাই, এনেধৰণে মানুহ দেখিছে নাই দেখা। এই জীৱনৰ ভিতৰত প্ৰথম, আমাৰ জীৱনত প্ৰথম বুলি ভাবিছোঁ। কিমান গাড়ী আহিছে? বহুত গাড়ী, হিচাপ নাই স্যার, বহুত গাড়ী আহিছে, একদম হাজাৰ গাড়ী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বানাক্ৰান্তক সহায় কৰিবলৈ। আৰু যেনিয়ে পাইছে তেনিয়ে সকলো সাহায্য সামগ্ৰী এনেধৰণে দিছে। আৰু হাত উজান দিয়া বুলি কয় যে, তেওঁলোকে বিপদত পৰিছে, কিন্তু বিপদৰ সময়ত তেওঁলোক এনেধৰণে কাষত থিয় দিছে, সাহায্য পূৰা দিছে। দিছে ছাৰ, পাইছোঁ। খালি আমাৰ লেট্ৰিন বাথৰুম খালি অকণমান অসুবিধা হৈছে। গাড়ী কিমান আছে এইটোতো হিচাপ কৰা নাই, কৰা। সোমাইছে, আহিছে, যিটো বিহুবৰ পৰা দি বাচিছে ইমানটোৱে পাইছোঁ আমি। আহিছে গাড়ী, গৈছে, প্ৰায় ঘণ্টাৰ পিছত ঘণ্টা, কেইবা ঘণ্টা অতিক্ৰম কৰিলে সাহায্য দি এখেতসকল আহিছে। আৰু আমি 3 ঘণ্টা পাৰ কৰিলোঁ। আমি নাজিৰাৰ পৰা শিৱসাগৰ, আমি বিহুবৰ চন্তকলৈ গৈ আছোঁ, কিন্তু কেতিয়া পামগৈ সেয়া অনিশ্চিত। যিহেতু ইমানেই ইয়াতে যান বাহন আহিছে, ইমানেই ট্ৰেফিক জাম হৈছে, কিন্তু কাৰো অসন্তুষ্টি নাই, কিয়নো সাহায্য সামগ্ৰী দিবলৈ সকলোখিনি মানুহ আহিছে সহায় কৰিবলৈ। সেয়ে কাৰো অসন্তুষ্টি নাই। এই ট্ৰেফিক জামত, সাধাৰণতে ট্ৰেফিক জামত ফচিলে বা আবদ্ধ হৈ থাকিলে মানুহৰ খং উঠে, কিন্তু সকলো যিহেতু আৰ্তজনৰ কাষত থিয় দিবলৈ আহিছে, তেওঁলোকৰ খং উঠাৰ প্ৰশ্নই নাই। আমি গাড়ী চলোৱা মানুহক সুধিম, আমি সাধাৰণতে ট্ৰেফিক জামত ফচিলে খং উঠে, কিন্তু এতিয়া মানুহৰ খং নাই। আধা ঘণ্টা 1 ঘণ্টা ৰখি দিছোঁ, খং নাই। নাই। সহায় কৰিব আহিছে। হয়, সহায় কৰিব আহিছোঁ, কষ্ট কৰিবই লাগিব আৰু কষ্ট কৰিবলৈ আমি সাজু আছোঁ। 5 দিনৰ পৰা ৰেগুলাৰ মই আহি আছোঁ, কষ্ট কৰিবলৈ সাজু আছে। হয়। গাড়ী ধৰি লওক, আপোনাৰ চালকবিলাক পুৰা চবেই সহযোগ কৰিছে। হয়, সহযোগ কৰিছে, কাৰো আক্ষেপ নাই। গাড়ী ট্ৰেফিক জামত ফচিলে, ট্ৰেফিক জামত যদি ফচা হয়, এয়া আমাৰ বিহুবৰ থানাৰ OC। পৰিস্থিতি বহুত ভাল উন্নত হৈছে, কাৰণ বহুত জাম হৈছে, ট্ৰেফিক জামটো বেছি হৈছে, অলপ মানুহ বহুত দূৰ পৰা আহি আছে, পুৰা আহিছে। এয়া বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিজে লাগি আছে আৰু অহৰহ তেওঁলোকে ট্ৰেফিক জাম নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছে, কিন্তু মানুহৰ কাৰো আক্ষেপ নাই, কাৰো খং নাই। যিহেতু ট্ৰেফিক জামত ফচিলে সাধাৰণতে, গণেশক আমি এইফালে মাতিম, ট্ৰেফিক জামত ফচিলে খং উঠে, কিন্তু এতিয়া ৰাইজৰ খং নাই, একদম মানে সহায় কৰিব আহিছোঁ। আমি ডিব্ৰুগড় বামকলাখৰ পৰা আহিছোঁ। ভালে লাগিছে, ভাল লাগিছে। প্ৰথমবাৰ জীৱনত ট্ৰেফিক জামত ফচি গাড়ী চলাই আছে, ভাল লাগিছে বুলি কৈছে। আমি ট্ৰেফিক জামত ফচিলে সাধাৰণতে উৎকট গৰমত খং উঠে, কিন্তু এই
ভাইটিটোৱে কৈছে যে ট্ৰেফিক জামত ফচিছে যদিও ভাল লাগিছে। কেনে অভিজ্ঞতা? ট্ৰেফিক জামত ফচিলে ভাল লাগে, সেয়া অভিজ্ঞতা হৈছে ৰাইজৰ, যিহেতু সহায় কৰিবলৈ আহিছে, কষ্ট কৰিবলৈ আহিছে। এয়াই হৈছে আৰ্তজনৰ বিপদৰ সময়ত সমগ্ৰ অসমবাসীয়ে হাত তুলি ধৰাৰ এক জীয়া ছবি।